এইবিলাক হৈছে স্মৃতি নমস্কাৰ মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ মাঘী মেলালৈ। তো আমাৰ ঘৰৰ ওচৰতে মাঘী মেলা চলি আছে, তো তালৈকে যাব ওলাইছোঁ। মই মোৰ এখেত আৰু এইকো লৈ যাম, জিমিকো লৈ যাম। জিমিও যিহেতু এইকেইদিন তাইক ক'তো ফুৰাব নিয়াই নাই, বোলো আজি লৈ যাওঁ তাইকো লৈ যাব ওলাইছোঁ। আমি মাঘী মেলা চাব যাওঁ। মাঘী মেলাত কি ওলাইছে আমিও চাম, আপোনালোককো দেখুৱাম বলক। আমি আপোনাৰ মেলাত আহি পালোঁ, মাঘী মেলাত আহি পালোঁ। পাৰ্কিঙত আছোঁ, গাড়ী থৈ দিলোঁ ইয়াতে। এতিয়া আমি তালৈকে যাম। এই গেটখন হৈছে সেইখন গেটেদি যাম। বাকী সোমাই আহিয়ে মানে কি পাৰ্কিঙত আহিয়ে দেখা পাইছে এইখন এই ডাঙৰ সৰু যে উঠে যে আপোনাৰ মীনা বজাৰত যে আহে আপোনাৰ ট্ৰেইনখন, সেইখন আছে। দেখি কেনে ভালে লাগিল। ভিতৰত কি আছে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। জিমিকো লৈ আহিছোঁ। এইটো জিমিক চাওক, জিমিক বেল পিন্ধাই দিছোঁ পুৰা এটা মানে এটা বেল। এইটো লোটাই য'তে যায় তাতে গম পাওঁ আৰু তাই কোনফালে আছে। তো সোমাই আছোঁ ৰ'ব, মেলাত দেখুৱাই আছোঁ। এইটো গেট। টিকট কাটব লাগিব নেকি? টিকট কাটব লাগিব। আচ্ছা, এতিয়া সোমালেহে টিকট কাটিহে যাব লাগিব। এইটো হ'ল টিকেট কাউণ্টাৰ। কেইটকা টিকেট চাই লওঁ। আপোনাৰ মেলা চাব আহিলে টিকটত আপোনাৰ 30 টকা তুমি দিয়া, পইচাটো তুমি দিয়া। পাৰ পাৰ্চন 30 টকা। যদি মাঘী মেলাত সোমাই, মাঘী মেলা চাম বুলি ভাবিছে, পাৰ পাৰ্চন 30 টকা দিব লাগিব। টিকট ইয়াতে লয়, ইফালেদি সোমাব লাগিব। টিকটটো লৈ আছে ৰ'ব ইয়াতে। টিকট দিলে টিকট নহয়, টিকট চাই টিকট দেখুৱাই দিয়া। টিকট পাৰ পাৰ্চন 30 টকা। এতিয়া আমি টিকট দেখুৱাই ভিতৰত সোমাই যাম ব'লা। তুমি দিবা ব'লা। টিকট দিলোঁ আমি। এইটো গেট। এণ্ট্ৰি কৰিলোঁ ভিতৰত। একদিশৰ পৰা দেখুৱাই আছোঁ ৰ'ব গেট। এণ্ট্ৰিতে এইবিলাক দোকান পাব। মাজত একোৰা জুই ধৰি থৈ দিছে। এই চাব, এই জিমিক লচোন। এই জুই পোৱাই আছে সেইফালে যাওঁ। এই মেলা এই চাহ খেৰৰে বনাইছে এইবিলাক। ইয়াতে খেলা চলি আছে। ব্ৰইলাৰ মুৰ্গী পাব, লোকেল পাব, হাঁহ পাব, গোটেইখিনিয়ে পাব ইয়াতে। বাকী গোটেই কেম্পাছটোতে মেলা চলি আছে। ব'লা সেইফালে যাওঁ। এই চাওক পুৰা একদম ধুনীয়া, মানে কি দুইচলীয়া বনাই দিছে। ইয়াতে বহি কেনে কিবা যোনে কিবা খাই যদি খাব পাৰে এইবিলাকে আৰু। আমাৰ এইটো জিমি কিয় কাৰণে বনাইছে? তাকেতো খাব পৰা চিষ্টেমত বনাই দিছে। আৰু এইটো ঘৰ দেখিছে, এইটো মাটিৰ ঘৰ। মানে যিমান তাৰমানে আগতে আছিল, যেনেকুৱা আছিল সেইবিলাক দেখুৱাইছে ন। এইটো পুৰা জুই উঠি আছে। কোনোবাই যদি জুই পাব পাৰি ইয়াতে। এই হৈছে শীত মেলা। আৰু এইফালে কি আছে হা? এইটো থাকা আগৰ দিনত এনেকুৱাই আছিল ন। এইটো এটা ঘৰ। এইটো ঘৰ চাব পাৰে। ৰান্ধনী ঘৰ, পাকঘৰ। আগফালটো এনেকুৱা। এই চাক গুড়াল লাৰু কি ডাঙৰ।
বাপৰে আৰু এইটো পিঠা নেকি কি ডাঙৰ লাৰু এইটো হ'ল থাকা ঘৰ এইটো আপোনাৰ মন্দিৰো বনাই দিছে যোনে আগতে আপোনাৰ এইবিলাক ঘৰত থাকি পাইছে তেখেতসকলে মানে কি এই মজাটো বুজি পাব এই ওপৰত কোমোৰা আছে ওপৰত কোমোৰাও আছে এই পুৰা ব্লেক এণ্ড হোৱাইট টিভি ব্লেক এণ্ড হোৱাইট টিভি এইখন কি বুলি শাল এইখন শাল এইখন খিৰিকী আগতে এনেকে বাৰাণ্ডা মাখনতো এনেকে আছিল নহয় সেইখন সিহঁতৰ মানুহ বহে যেন কোনো দেখা নাপায় ন চাব পাৰি নেকি এটা বস্তু চলি আছে বাকী এখন লাউ চাং দিছে ইয়াতে লাউ চাং বুলিয়ে কয় আমাৰ গাঁৱলীয়া ভাষাত চাং বুলি কয় কি আৰু চাঙি বুলি কয় বাৰী মানে কি বস্তি এই ঠেকুনাৰ বেৰা নোহোৱাই হৈ গৈছে সেইকাৰণে এতিয়া কি হৈছে এইবিলাক বস্তু নোহোৱা হৈছে কাৰণে সৰু সৰু বাচ্ছাবিলাক এতিয়াৰ বাচ্ছাবিলাকক দেখুৱাইছে এই কেঁচা পায়খানা চাব পাৰে এইটো কোৱা নহয় এই যে কোৱাই নেকি চাং ৰ'বা কি বনাইছে এইটো কোৱা ষ্টাইলত বনাই থৈ দিছে আৰু এটা কাপোৰ চাপোৰ ধোৱা পৰাকৈ মানে কি সেনেকুৱা ষ্টাইলত বনাইছে আৰু সেইফালে বিজুলী বা আছে এইটো হৈছে কেঁচা লেট্ৰিন ৰ'ব মই লেট্ৰিন দেখুৱাইছো এইটো লেট্ৰিনৰ ফুটাটো এইটো হৈছে লেট্ৰিন এই যে গাঁৱত বস্তিৰ পিছফালে যে লেট্ৰিন থাকে কেঁচা পায়খানা এইটো লেট্ৰিন টেংকি নাই আগৰ বস্তু না আগতে এনেকুৱাই আছিল এইটো খেৰৰ পুঁজি এইটো আপোনাৰ এইখন জাল এখন কি বুলি কয় খেউলি আচাৰা জাল আৰু যদি কোনোবা ভাবি আছে মেলা মানে মাঘী মেলা চাম বুলি নিশ্চয় ইয়াতে আহিব চাব বাকী ফাখেৰী ঘৰ কাচি আছে এইখন চাঙিলি ন চাঙিলি চালনি নহয় এখন হেৰি থালা এই ধানৰ যে বেয়া বস্তু যে ওলাই যায় পটন চটন সেই কৰা যে এইটো ফাখেৰী এইটো গলিঘৰ আৰু সেই হৈছে পাৰুৱাৰ বাহা চাব পাৰে থানা না হুলাবাৰী বুলি কয় নেকি থানা না হুলাবাৰী ন আমাৰ এইটো বোলে উখুনি এই চাইডতো উখুনি এডাল হুলাবাৰী এডাল উখুনি পাৰুৱাৰ বাহা আছে ওপৰত কিন্তু পাৰুৱা নাই গৰু গাড়ী এই চাব পাৰে গৰুৰ গাড়ী সেইটো হ'ল খেৰৰ পুঁজি এইখন হ'ল গৰুৰ গাড়ী আৰু আছে কিবা কিবি মই দেখুৱাই আছো ৰ'ব এইটো হৈছে চাংঘৰ বাকী আৰু কি মই আৰু এটা বস্তু দেখুৱাই আছো এইখন চাব পাৰে চব আছে ইয়াতে বাকী এইফালে জুই পৰি আছে সেইটো হৈছে ভেলাঘৰ এইটো উজনিৰ মেজি বাকী এইটো ভালকে নাজানো নামবিলাক লেখাই আছে মই দেখুৱাই আছো ৰ'ব এই চাব পাৰে এটা কিন্তু ঠাণ্ডা নালাগে গম পাইছে না এইটো পুৰি দিব নহয় এইটো
কি জানা এই যে ৰাইজে যে ভেলাঘৰ ৰাতি যে ভেলাঘৰ তলত থাকে সেইটো ইয়াতে থাকে এইটো তাৰমানে কি হেৰিৰ দিনা জ্বলাই দে জ্বলাৰ আগদিন থাকে নহয় চলি মাখান থাকে নহয় সেইটো এইটো ঘৰ কিজানি ভেলাঘৰ বুলি লেখা কেনেকৈ থাকিল তাকেতো এইটোও জ্বলাই দিব সময়ত এইটো কি ডাঙৰকৈ বনাইছে বাকী সিফালে যাই আছোঁ সিফালে দেখুৱাই আছোঁ এইবাৰে বুজি পালোঁ সেইটো ভেলাঘৰ বুলি কয় এইটো মেজি বুলি কয় ইয়াতে মেজি লিখাই আছে এবাৰ বুজি পাইছোঁ আমি কিন্তু ভেলাঘৰ এইটোকে কওঁ আমি আমাৰ ইফালে কিন্তু ভেলাঘৰ আমি এইটোকে কওঁ এইটো লাইট এটা ডাঙৰ জাপি এটা আছে মই দেখুৱাই আছোঁ ৰ'ব এই চাংঘৰত চাক মানুহ উঠি আছে ইয়াতে ফটো উঠিব পাৰি বাকী এইটো জাপি এইটো হৈছে জাপি বিৰাট ডাঙৰ জাপি বনাইছে ইফালে ট্ৰেইন আছে চাবা হেৰি আছে চা কোমোৰা এই কোমোৰা হে আমাৰ কোমোৰা নাৰিকল বগা পৰা কোমোৰা আছে এই তাতে আমাৰ নতুনকৈ অহা যিটো প্ৰতিনিধি দল আছে তেওঁলোকৰ প্ৰতিনিধিক মই মঞ্চত বিচাৰিছোঁ নতুনকৈ আমাৰ প্ৰতিযোগিতা এফালে হে বাচ্চাবিলাকে উঠা বস্তু আছে নাযাওঁ ব'লা এইফালে এফালে যাওঁ মানে কি সেই আৰু বাচ্চাবিলাকে যদি আহে নহয় ইয়াতে উঠিব পাৰে এখন ট্ৰেইন এখন আছে আৰু সৰু বাচ্চাবিলাকৰ কাৰণে উঠাকে আছে এইখন ট্ৰেইন ডাঙৰ সৰু গোটেইবিলাকে উঠিব পাৰে পুতুলা নাচ দেখুৱাই আছে এই চাব পাৰে পুতুলা পুতুলা অ সৰি পুতুলা এই চাব পাৰে এই নাচ দেখুৱাই আছে জয় জয় দেৱ মহাদেৱ জয় জয় দেৱ মহাদেৱ জয় জয় দেৱ মহাদেৱ 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 পুতুলা আজিকালি নোহোৱা হৈ গৈছে এইবিলাক বস্তু এইটো কিন্তু মানুহ নহয় এইটো হৈছে পুতলা এইবিলাক বস্তু কিন্তু টিকট কিনি চাব লাগে ন তাতে প্ৰথমতে টিকট কাটিছোঁ কিন্তু এইবিলাকৰ টিকট কাটিব নালাগে এইবিলাক ফ্ৰী চাব পাৰে আপোনালোকে আহিব পাৰে ইয়াতে ধুনীয়া ধুনীয়া প্ৰগ্ৰেম চলি আছে যোনে যোনে আহিম বুলি ভাবি আছে ইয়াতে মাঘী মেলাত আহিব পাৰে এইখন আপোনাৰ কেকৰ দোকান ধুনীয়া ধুনীয়া কেক ওলাইছে চাই আছোঁ ইয়াতে কেক ওলাইছে ধুনীয়া ধুনীয়া পিঠা লাৰু যি লাগে চব পাব আহিব পাৰে কি চাবি মাতে কি চাবি বোলে দে কেক কেক আছে কলাখাৰ তোমালোকৰ
প্ৰতিদিনে আমাৰ মঞ্চত প্ৰতিযোগিতা লগতে সাংস্কৃতিক বিভিন্ন অনুষ্ঠান আছে পেকেটটো কিমান অহাকালি আমাৰ 40 টকা 50 টকা বিক্ৰী কৰোঁ এটা 25 অহাকালি 30 দিহা নাম সেম তাৰমানে এইটো ভিজাই থৈ দিলে এনেকুৱাই হ'ব লগতে বিজাই থলে ইয়াতকে বেছি হ'ব ইয়াতেতো হাজার আছে হাজার আছে ইয়াতে ধৰি লওক 3-4 লিটাৰ মান ওলাই যাব এই বিশেষ আকৰ্ষণীয় প্ৰতিযোগিতা আপোনালোকৰ ল'ৰা ছোৱালীখিনি লৈ আনিব অহাকালি অন্ধৰ চন্দ্ৰ অভিযান এটি লৈ ভাল যিসকলে নাজানে এইটো লোৱা ভাল তেওঁলোকে লিখিব লাগিব লগতে আছে কুকুৰা যুঁজ আৰু স্মৃতি শক্তি পৰীক্ষা 10 টকা এটা দিলে হ'ব এই মঞ্চত ঘূৰাই যাব বাকী বিলাক আচাৰৰ দোকান আমি ইয়াতে কলাখাৰ ল'লোঁ আৰু যিহেতু মাঘৰ বিহুত আপোনাৰ দালি বনাব লাগিব দালি দিয়া কলাখাৰ ল'লোঁ ইফালে আছে আপোনাৰ কেকৰ দোকান ইফালে আছে চাহৰ দোকান চবখিনি আছে আমি ইয়াতে বহি লৈছোঁ আমি চাহ খাম চাহ অৰ্ডাৰ দিছোঁ এইফালে বহি লৈছে জিমি 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 লাৰু পিঠা দেখুৱা ল'লোঁ লাৰু পিঠা কেক গোটেইখিনি ইফালে চাহ আহি গৈছে মা খা আমি খালোঁ চাহ তাহ খালোঁ মা খাৰা হৈ আছে বাকী ইয়াতে বহি আছে জিমি কিমান জিমিক দেখা জিমিকে দেখুৱাইছোঁ এতিয়া আৰু যাওঁ আৰু ঘৰলৈকে এই মাঘী মেলা উপলক্ষে এই মাঘী মেলাখন আমাৰ সমগ্ৰ দক্ষিণ কামৰূপৰ এটি বিশেষ অনুষ্ঠান যোৱাবেলিৰ পৰা আৰম্ভ হৈছে এই মাঘী মেলা সুদূৰ ভৱিষ্যতেও এই মাঘী মেলা আপোনালোকৰ সন্মুখত চলি থাকিব আমাৰ ইতিমধ্যে তেওঁলোকে বিচাৰ কৰি উলিয়াইছে মাঘী মেলাৰ বিশেষ আমাৰ যি ফলাফল আছে ফলাফল আমাৰ আগত কৰিছে কিন্তু আমি যাওঁ আমি অকণমান ছাছপেঞ্চ ৰাখিছোঁ ফলাফলসমূহ আমি একেবাৰে অহা 12 তাৰিখে আমাৰ আপোনালোকৰ মাজত ঘোষণা কৰিম আৰু আমাৰ প্ৰতিযোগিতাত বাদেও আপোনালোকে যদি প্ৰদৰ্শনীমূলকভাৱে ডেন্স বা গান গাব বিচাৰে তেতিয়াহ'লে আমাৰ ইয়াতে বিভাগীয় আমাৰ বিষয়ৰ লগত যোগাযোগ কৰিব পাৰিব আমাৰ বিচাৰক দুগৰাকী আমি বৰ্তমান মঞ্চত বিচাৰিছোঁ তেওঁলোকৰ দুআষাৰমান ক'ব লগা থাকিব চাগে আপোনালোকক উদ্দেশ্যি লগতে আমি এই চিগতে তেওঁলোকক সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ বিচাৰক কি বৰ্ণালী কলিতা বাইদেউ আৰু মুকুল বিশ্বাস ডাঙৰীয়াক মঞ্চত আদৰি অনাৰ বাবে আমাৰ আয়োজক সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ আপোনালোক গুচি নাযাব কাৰণ আপোনালোকৰ বাবে বিচাৰ কৰি উলিয়াইছে আপোনালোকৰ দলকেইটিৰ বাবে আৰু যদি কোনোবাই এতিয়াও প্ৰদৰ্শনীমূলকভাৱে নৃত্য প্ৰদৰ্শন কৰিব বিচাৰে আমাক যোগাযোগ কৰিব পাৰে দলকেইটিৰ কোনোবাই যদি এককভাৱে নৃত্য প্ৰদৰ্শন কৰিব বিচাৰে বা দলীয়ভাৱেও নৃত্য প্ৰদৰ্শন কৰিব বিচাৰে আমাৰ লগত আমাৰ প্ৰথমে ছাৰক যোৱাকালিও পাইছে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা যাচিব খাদ্য বিভাগৰ দায়িত্বত থকা ৰাতুল দাস ডাঙৰীয়াই আৰু বৰ্ণালী কলিতা বাইদেউ মেলা চাই আহি পালোঁ যদি এই ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কোনোবাই নতুনকৈ চাই আছে তেখেতসকলক কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈকে এৰিছোঁ